সাৱধান ৰাজ্যত আকৌ প্ৰাদুৰ্ভাৱ ঘটিছে জাপানীজ এনকেফেলাইটিছৰ জিএমচিএছত এই পৰ্যন্ত ভৰ্তি ৩২ জন ৰোগী জিএমচিএছত ভৰ্তি হোৱা ৩২ জনৰ ভিতৰত 4 জনৰ মৃত্যু জাপানীজ এনকেফেলাইটিছ কনফাৰ্ম কেছ এতিয়ালৈকে ৩২টা আমাৰ চিকিৎসা মহাবিদ্যালয়ত ধৰা পৰিছে আৰু AES আৰু 20টা বেছিকৈ আহিছে ডেথ কেছ কেইটা এটা হ'ল আমাৰ বজালীৰ পৰা অহা এটা হৈছে আমাৰ কামৰূপ বাইহাটা চাৰিআলিৰ পৰা অহা এটা হৈছে আমাৰ নলবাৰী ঘগ্ৰাপাৰৰ পৰা অহা মহিৰা বুলি গাঁওখনৰ পৰা আৰু এটা হৈছে নগাঁৱৰ পৰা অহা গভীৰ উদ্বেগৰ বিষয়টো হৈছে ৰাজ্যৰ বিভিন্ন জিলাত বহু শিশু আৰু কিশোৰ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাই নহয় জিএমচিএছত মৃত্যু হোৱা 4 জনৰ ভিতৰত 3 জনেই কিশোৰ বয়সৰ সীমাটো যদি চাওঁ মানে এইখিনি আমাৰ মানে 10 বছৰ 32 বছৰ 45 বছৰ 76 বছৰলৈকে আছে 13 বছৰ তাৰমানে এক্টিভ এজ গ্ৰুপ বাচ্চাও আছে তাৰমানে বাচ্চাটো এতিয়া যে মই যদি কওঁ দৰঙৰ বাচ্চা এটা আহিছে এইটো খাৰুপেটীয়াৰ পৰা 3 বছৰ তাৰ 3 বছৰ আচলতে হ'ব নালাগিছিল এইকাৰণে হ'ব নালাগিছিল যে তাৰ আমাৰ ভেকচিন আছে 9 মাহৰ পৰা 2 বছৰীয়া বাচ্চা আছে 31 বছৰীয়া আছে 18 বছৰ আছে এবছৰীয়া আছে জিএমচিএছৰ অধ্যক্ষ ডাক্তৰ অচ্যুত বৈশ্যই প্ৰকাশ কৰা তথ্য মতে এতিয়ালৈকে কামৰূপ জিলাত সৰ্বাধিক লোক আক্ৰান্ত হৈছে কামৰূপৰ পিছতেই সৰ্বাধিক লোক আক্ৰান্ত হৈছে নলবাৰীত 32টা কেছৰ ভিতৰত 12টা কেছেই হ'ল কামৰূপ জিলাৰ তাৰপিছত নেক্সট আছে নলবাৰীৰ 8টা ইয়াৰ ভিতৰত কামৰূপৰ এটা নলবাৰীৰ এটা মৃত্যুমুখত পৰিছে তাৰপিছত দৰঙৰ 5টা বজালীৰ 2টা মৰিগাঁৱৰ এটা নগাঁও এটা ধুবুৰী এটা আৰু মেঘালয়ৰ পৰা এটা কেছ আহিছে প্ৰশ্ন উঠিছে হঠাৎ কি কাৰণত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে ধাননি পথাৰ য'ত থাকে তাত বেছিকৈ হয় গাহৰি এতিয়া ধৰক আগতে গাহৰিৰ সংখ্যাটো আগতে আছিল কি যে ধেমাজিত হয় লখিমপুৰত হয় আপাৰ আছামত য'ত গাহৰিৰ প্ৰাদুৰ্ভাৱ হয় তাতে হয় কিন্তু এতিয়া দেখিছে যে মানে বৰপেটা বজালী নলবাৰী মুকালমুৱা এনেকুৱা অঞ্চলতো আমাৰ প্ৰাদুৰ্ভাৱটো বেছি হৈছে এইকাৰণে হৈছে যে আমাৰ যিটো গাহৰিৰ যিটো পালনৰ যিটো মানে বৰ্তমান যিটো আমাৰ বিজনেছ পাৰপাছত যিটো চাৰিওফালে গাহৰি ফাৰ্ম হৈছে গতিকে যিহেতু এম্প্লিফায়াৰ হাউচটো আমাৰ আছেই গাহৰিটো মহটোতো আছেই আৰু আমি যিহেতু কৃষি প্ৰধান ৰাজ্য গতিকে তাত ধাননি পথাৰটো আছেই গতিকে তিনিওটা উপাদানেই আমাৰ আছে গতিকে মানুহ সচেতন হ'ব লাগিব মানুহে ভালকৈ ধৰক মস্কিটো নেট ব্যৱহাৰ কৰিব লাগিব উল্লেখযোগ্য জাপানীজ এনকেফেলাইটিছৰ প্ৰত্যক্ষ চিকিৎসা নাই আপোনালোকে জানেই যে জাপানীজ এনকেফেলাইটিছৰ যিটো চিকিৎসা সেই চিকিৎসা কোনো ইয়াৰ নিৰ্দিষ্ট চিকিৎসা নাই গতিকে ইয়াৰ হ'ল প্ৰিভেনশ্যন গতিকে এই এৰিয়াবিলাকৰ যিটো সংক্ৰমণ সেই সংক্ৰমণটো আমি প্ৰতিৰোধ কৰিব লাগিব গতিকে জ্বৰ মূৰৰ বিষ আৰু বমি হ'লে তাৎক্ষণিকভাৱে কাষ চাপক চিকিৎসকৰ জ্বৰ হ'ব বমি হ'ব হেডেক হ'ব যথেষ্ট গতিকে জ্বৰ প্ৰিডমিনেণ্ট চিম্পটম বুলি কয় সেইটো তাৰপিছত 3 দিন 4 দিন থাকে তাৰপিছত তেওঁৰ আৰু যেতিয়া তেওঁৰ নাৰ্ভাছ ছিষ্টেম যিটো আমাৰ ইনভলভ হ'ব তেতিয়া অকণমান মানে তাৰ মাৰাত্মক ৰূপ ধাৰণ কৰে ভিডিঅ' জাৰ্নেলিষ্ট উৎপলৰ সৈতে নাৰায়ণ শইকীয়াৰ ৰিপৰ্ট প্ৰতিদিন টাইম